আমার কাৰণে এটা খুব সুন্দৰ ৰাতিপুৱা কাৰণ আমাৰ সকলোতকৈ পপুলাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি জন্মদিন। এই জন্মদিনত গোটেই সমগ্ৰ অসমত আজি কিবা নহয় কিবা কাৰ্যসূচী চলি আছে। তাৰ মাজত আজি GMC ৱাৰ্ড নম্বৰ 7 আৰু গেট হস্পিটেলৰ লগ লাগি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ দিয়া গৈছে। ইয়াতে বহুতো অভিজ্ঞ ডক্টৰ আমি বহুতো পৰীক্ষা পাতি কৰিছো, মানুহবিলাকৰ ঔষধ প্ৰদান দিয়া হৈছে, তাৰ লগতে চিকিৎসা কৰোঁতে কিছুমান টেষ্ট, ব্লাড চুগাৰ, অন্যান্য টেষ্ট বহুত ৰেহাই মূল্যত বিনা পইচাত কৰি দিয়া হৈছে। ইয়াৰ দ্বাৰা এই স্থানীয় ৰাইজৰ লোকৰ স্বাস্থ্যৰ এটা হিচাপ লোৱা গৈছে আৰু সকলোৱে যাতে সুস্বাস্থ্য থাকে। যিহেতু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটা সুস্বাস্থ্য কামনা কৰিছো, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো। এই স্বাস্থ্য শিবিৰটোৱে তেওঁ নিজৰ দীৰ্ঘায়ু কামনা কৰাত সহায় কৰিব আৰু তেখেতে সুস্বাস্থ্য থাকিলে নতুন অসম তেওঁ যিটো গঢ়াৰ এটা ইচ্ছা সেইটো সম্পন্ন হ'ব। আমি আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ আজি জন্মদিন। তাৰ উপলক্ষে আমি আজি স্বাস্থ্য শিবিৰ পাতিছো। তাতে আমাৰ বিভিন্ন চিকিৎসাৰ কাৰণে আমি ৰাখিছিলো। আমাৰ মানুহখিনি আহি ইয়াতে স্বাস্থ্য পৰীক্ষা কৰি আছে আৰু ইয়াৰ পিছত আজি স্বাস্থ্য পৰীক্ষাৰ পিছত আমি এজন আমাৰ মহিলাখিনি আছে, সদায় তেওঁলোক এক্টিভলি লাগি থাকে। তাৰ কাৰণে তেওঁলোকৰ কাৰণে আমি এখন খেল ধেমালিও আয়োজন কৰিছো। তাৰপিছত এখন পূজা এভাগো আমি আমাৰ এই মন্দিৰ এখনত দিছো, ভোগ এখন দিছো। তাতে আমি আবেলি কেক কাটিঙো কৰিম। আমাৰ 7 নম্বৰ ৱাৰ্ডৰ পৰা আমি এই স্বাস্থ্য শিবিৰো আমি আজি মানে উদযাপন কৰিছো। হয়, প্ৰতি বছৰৰ দৰে আমি এই বছৰো আমাৰ স্বাস্থ্য শিবিৰ কৰিছো। যোৱা বছৰো মানে প্ৰতি বছৰে আমি তেওঁৰ যি মানে জন্ম জয়ন্তী আছে আমি পালন কৰো আৰু তেওঁক আমি তেওঁ যাতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰি মা কামাখ্যাৰ শ্ৰীচৰণে আমি তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছো। আমি সকলোৱে তেওঁক ইয়াৰ পৰাই আপোনালোকৰ মাধ্যমত হেপী বাৰ্থডে বুলি হেপী বাৰ্থডে চিএম ছাৰ। নমস্কাৰ, চিএম ছাৰক আমি ইয়াৰ পৰাই হেপী বাৰ্থডে উইচ কৰিছো। ছাৰক ভগৱানে ভালে কুশলে ৰাখক আৰু তেখেতে যাতে আৰু ডাঙৰ এটা মন্ত্ৰী হোৱাৰ কাৰণে সপোন দেখিছো আৰু হওক তাৰে কল্পনা কৰিছো। ছাৰ জিন্দাবাদ আৰু সদায় আমাৰ মাজত থাকক, এনেকে মৰম চেনেহ হেৰি কৰি আগবাঢ়ি যাওক ছাৰে। আৰু ছাৰৰ লগত যদি আমি সদায় এনেকে লাগি থাকিব পাৰো তাৰে কামনা কৰিলো। চিএম ছাৰ জিন্দাবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।